নমস্কাৰ। উজনি অসমত একাংশ দল সংগঠনে যে বাংলাদেশী মিয়া বিৰোধী যি অভিযান আৰম্ভ কৰিছে, সেই অভিযান আমি হিন্দু সুৰক্ষা সেনা অসমে পূৰ্ণ সমৰ্থন, লগতে সমগ্ৰ অসমবাসী ৰাইজক আমি জনাও যে নামনি অসম বাংলাদেশীৰ ডাষ্টবিন বা চৰণীয়া পথাৰ নহয়। যি ধৰণে উজনি অসমৰ পৰা মিয়া বিৰোধী অভিযান আৰম্ভ হৈছে, এই সমগ্ৰ অসমৰ পৰা মিয়া বিৰোধী অভিযান আৰম্ভ হ'ব লাগিব আৰু এই বাংলাদেশী মিয়াসকলক বাংলাদেশলৈ পুছবেক কৰাৰ কাৰণে চৰকাৰক আমি আহ্বান বা অনুৰোধ জনালো। লগতে আমি হিন্দু সুৰক্ষা সেনা অসমে বিভিন্ন সময়ত আমি আজিৰ পৰা প্ৰায় 10-15 বছৰ আগৰ পৰাই জেহাদীৰ বিৰুদ্ধে চৰকাৰ তথা গৃহ বিভাগে কঠোৰ পদক্ষেপ হাতত তুলিব লাগে বুলি আমি দাবী উত্থাপন কৰিছো। আৰু প্ৰয়োজন সপক্ষে হিন্দু যুৱকৰ দ্বাৰা এক বিশেষ টাস্ক ফোৰ্স গঠন কৰি এই জেহাদীক নিৰ্মূল কৰাৰ কাৰণে অভিযান আৰম্ভ কৰিব লাগে। ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি অসমত 15টাকৈ অধিক জেহাদী মৌলবাদী সন্ত্ৰাসবাদী সংগঠনে কাম কাজ চলাই আছে। আজি মই নাম কবলৈ গৈছো: সংযুক্ত মুছলিম লিবাৰেশ্যন ফ্ৰণ্ট অফ অসম, বিপ্লৱী মুছলমান কামাণ্ডো অসম, মুছলিম সংযুক্ত লিবাৰেশ্যন ফ্ৰণ্ট অফ অসম, মুছলিম নিৰাপত্তা বাহিনী অসম, মুছলিম লিবাৰেশ্যন আৰ্মি অসম, হৰকত উল জেহাদ, হৰকত উল মুজাহিদ্দিন, ইছলামিক লিবাৰেশ্যন আৰ্মি অফ অসম, ইছলামিক সেৱা সংঘ অসম, নামনি অসম টাইগাৰ ফৰ্চ ইত্যাদি। আজি এই সংগঠনসমূহে অসমত কি কাৰণে খুলিব লগা হল বা কি কাৰণে কাম কাজ কৰি আছে সেই আমি সকলোৱে ভালকে গম পাওঁ। কিন্তু সিহঁতৰ যিটো সপোন আছে অসমখন ইছলামিক স্থান কৰিব লাগে বা অসমখন বাংলাদেশৰ লগত চামিল কৰাৰ কাৰণে যি ষড়যন্ত্ৰ বা ব্লুপ্ৰিণ্ট ৰচনা কৰিছে, সেয়ে আমি বিভিন্ন অসমৰ দল সংগঠনৰ লগতে যিমান হিন্দুত্ববাদী দল সংগঠন আছে বা হিন্দুত্ববাদী ৰাইজক আছে আমি আহ্বান জনালো, সিহঁতৰ এই সপোন যাতে কোনো পধ্যেই বাস্তৱিত কৰিব নোৱাৰে তাৰ বাবে সকলোৱে সাজু হৈ এই বাংলাদেশী মিয়াক আৰু এই জেহাদী সংগঠনসমূহৰ বিৰুদ্ধে চৰকাৰ তথা গৃহ বিভাগ লগত ভাৰতীয় সেনাৰ দ্বাৰা এই জেহাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিব লাগে। লগতে ইতিমধ্যে বাংলাদেশী মিয়াৰ একাংশ দল সংগঠন তথা কিছু মুছলমান সংগঠনে এক হিন্দু বিৰোধী মন্তব্য সংবাদ মাধ্যমৰ আগত দাঙি ধৰা আমি পৰিলক্ষিত হৈছে যে হিন্দুখিনিকো বাংলাদেশলৈ পঠিয়াব লাগে বা হিন্দু বাংলাদেশীকো বাংলাদেশলৈ প্ৰেৰণ কৰিব লাগে। আমি সেই সকলক দল সংগঠনক আমি পুনৰুক্তি কৈ দিলো যে য'ত শ্ৰীকৃষ্ণৰ জন্ম হৈছিলে, য'ত ৰামৰ জন্ম হৈছিলে, ইয়াতে কোনো হিন্দু মানুহ কেতিয়াও বিদেশী হ'ব নোৱাৰে। হিন্দুস্তানত কোনো পধ্যেই এজনো হিন্দু বিদেশী হ'ব নোৱাৰে। কিন্তু এই ধৰণৰ যে কিছু মন্তব্য যে হিন্দুৰ ওপৰত টাৰ্গেট কৰি যি ধৰণৰ মন্তব্য আগবঢ়াইছে, সেই সকল সংগঠনক আমি আকৌ আহ্বান জনালো যে আপোনালোকে এইবোৰ মন্তব্যৰ পৰা বিৰত থাকক আৰু লগতে যিখিনি মিয়া মুছলমানখানি অসমত যি চুৰ ডকাইত হত্যা ধৰ্ষণ ইত্যাদি আৰম্ভ কৰিছে, এই ধৰণৰ যদি কাম কাজসমূহ সিহঁতে যদি কৰি থাকে, ম্যানমাৰতকে ভয়ানক অৱস্থা এদিন এই বাংলাদেশী মিয়াৰ হ'ব। আৰু তাতে যদি কিবা ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়, এই বাংলাদেশী মিয়া আৰু বাংলাদেশী দৰদী এই দল সংগঠনৰ কিন্তু তাতে ভুক্তভোগী হ'ব।